আজি আমাৰ নদৱাৰবাসীৰ যুৱ প্ৰজন্মৰ বহুদিনীয়া সপোন বাস্তৱত ৰূপায়িত হৈছে, যিহেতু বিগত প্ৰায় 3 মাহ জোৰা যি কষ্ট দিনে ৰাতি এক কৰি পেলাই আমাৰ ভাস্কৰ্য শিল্পী মনজিৎ হাজৰিকা, সঞ্জীৱ হাজৰিকা আৰু তেওঁৰ ভাতৃ প্ৰাণজিৎ হাজৰিকাই আৰু আমাৰ নদৱাৰৰ যুৱ প্ৰজন্মই কষ্ট কৰি আমাৰ জাতিৰ সূৰ্য বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ভাগ আপোনালোকে দেখিছে মোৰ পিছফালে ইমান সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়াই পদযাত্ৰা কৰি চতিয়াৰ পৰা জামুগুৰি অভিমুখে আনি আমাৰ মাৰ্কেটিং কমপ্লেক্সৰ প্ৰাংগণত আমি প্ৰতিষ্ঠা কৰিলোঁ। আৰু আজি লাচিত দিৱসৰ দিনা এই পবিত্ৰ দিনটিত আমি আনুষ্ঠানিকভাৱে ৰূপন গোহাঁই বৰুৱা ডাঙৰীয়া হাতেৰে আমি উন্মোচন কৰিলোঁ। গতিকে ইয়াতকৈ সুখৰ কথা আমাৰ যুৱ প্ৰজন্মৰ বাবে একো হ'ব নোৱাৰে। আৰু মই ভাবোঁ আজিৰ পৰা নদৱা অঞ্চলৰ যুৱ প্ৰজন্মই, বৃহত্তৰ অসমৰ যুৱ প্ৰজন্মই এক নতুন সাহস পাব, এক নতুন চিন্তা কৰিবলৈ, আৰু আমাৰ বীৰ যোদ্ধাগৰাকীৰ লাচিত বৰফুকনৰ যি কৰ্মস্পৃহা, দেশপ্ৰেম, কৰ্মনিষ্ঠা তাক অনুকৰণ কৰি নিজৰ কৰ্মত প্ৰয়োগ কৰি নিজৰ ক্ষেত্ৰত উজলিবলৈ সক্ষম হ'ব। আজি আমাৰ কাৰণে বৰ আনন্দৰ দিন। লাচিত দিৱসৰ এই পবিত্ৰ দিনটোতে আমাৰ নিৰজৰ উদ্যোগত বিভিন্ন সংগঠন ৰাইজৰ সহযোগত যি মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি প্ৰতিষ্ঠিত হ'ল, এই নদৱাৰ অঞ্চলত এই মূৰ্তিভাগ প্ৰতিষ্ঠিত হোৱাত মই অতিকৈ আনন্দিত। মোৰ সমষ্টিৰ ভিতৰতে যিহেতু প্ৰতিষ্ঠিত হৈছে, যে অসমীয়া জাতিৰ স্বাভিমান, আমাৰ সূৰ্য বীৰ্য প্ৰতীক লাচিত বৰফুকন। আৰু লাচিত বৰফুকনক আচলতে আমি সদায় সাহসৰ প্ৰতীক হিচাপে আমি লওঁ। যেতিয়াই জাতিটোৰ কাৰণে কিবা কাম কৰিবলৈ যাওঁতে ক'ৰবাত যদি আমি চিন্তিত হ'ব লগা হয়, তেতিয়াই লাচিত বৰফুকনৰ কথা মনত পেলাই আমি এক আত্মবিশ্বাসৰে সাহসৰে পদক্ষেপ আগবঢ়াই গৈছোঁ। গতিকে সেই মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তি আমি সদায় দেখি থকাকৈ প্ৰতিষ্ঠিত হোৱাটো মই এগৰাকী অসম মাতৃৰ সন্তান হিচাপে মনে প্ৰাণে বিচৰা এটা কাম হৈ উঠিছে। মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। আজি এই লাচিত দিৱসৰ দিনটোতে সমগ্ৰ নদৱাৰবাসীলৈ আৰু বিশেষকৈ যুৱ প্ৰজন্মলৈ যে আমাৰ জাতিটোক যেনেকৈ লাচিত বৰফুকনে সুৰক্ষিত কৰি থৈ গ'ল, আজি এইখন অসমত আমি যেনেকৈ থাকিবলৈ পাইছোঁ, যদি মোগলৰ হাতত পৰা আমাৰ মহাবীৰ লাচিত বৰফুকনে আমাক ৰক্ষা নকৰিলেহেঁতেন, এইখন অসম কি হ'লহেঁতেন? গতিকে এই অসমখন সুৰক্ষিত কৰাৰ দায়িত্ব লাচিত বৰফুকনৰ আদৰ্শৰে আমি সকলোৱে আগবাঢ়ি যাব লাগিব। আজি আমাৰ আগত ডাঙৰ প্ৰত্যাহ্বান হৈছে যে আমি আচলতে পথাৰ বজাৰ দখল কৰাৰ ক্ষেত্ৰত যিমান সাহসৰে কষ্টকৰে কাম কৰিব লাগে, ক'ৰবাত যেন আমি পিছ হুৱকি আহিছোঁ। আমি বহিৰাজ্যত গৈ কোম্পেনীত গৈ হতাশাত ভোগা যিবিলাক কথা বতৰা হৈছে, তাৰ আমি প্ৰত্যাহ্বান হিচাপে লৈ আমি কৰ্ম সংস্কৃতিৰ জৰিয়তে, উৎপাদনমুখী যাত্ৰাৰ জৰিয়তে বজাৰ দখল কৰিবৰ কাৰণে আমি যদি সাহসৰে শক্তিশালীভাৱে আত্মবিশ্বাস লৈ আগ নাবাঢ়োঁ, কিন্তু জাতিটো আমি কাৰোবাৰ হঠাৎ হয়তো নিঃশেষ হৈ যাওঁ। গতিকে মই যুৱ প্ৰজন্মলৈ এইটোৱে আহ্বান যে কৰ্ম সংস্কৃতিৰ যাত্ৰাটো ত্বৰান্বিত কৰক, আমাৰ মাটি আমি ব্যৱহাৰ কৰোঁ। চৰকাৰেও যথেষ্টখিনি দূৰদৰ্শিতাৰে চিন্তা কৰিছে, চৰকাৰেও শক্তিশালীভাৱে চৰকাৰ আৰু জনসাধাৰণৰ সাকোস্বৰূপ বিষয়া কৰ্মচাৰী সকলকো কৰ্ম সংস্কৃতিত যাতে কোনো হেমাহি নকৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখি যদি আঁচনিবিলাক সফল কৰিবৰ কাৰণে কাম কৰি যাওঁ আৰু উৎপাদন যদি আমি বৃদ্ধি কৰি বজাৰখন আমি দখল কৰিব পাৰোঁ, মাছ, মাংস, গাখীৰ, কণীৰ পৰা আৰম্ভ কৰি কৃষিজাত সামগ্ৰী উৎপাদন কৰি যদি আমি আগবাঢ়ি যাওঁ, নিশ্চয় সমৃদ্ধিশালী অসম গঢ়িবলৈ সক্ষম হ'ম। আৰু অসমীয়া জাতি আমি কাৰো মুখলৈ চাব লগা নোহোৱাকৈ আমাৰ যথেষ্ট আছে, এইখিনি আমি লৈ আগবাঢ়ি গৈ শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰিম। নহ'লে কৈছেই সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাই যে কৈছে, আমি অসমীয়া, যে লক্ষীনাথ বেজবৰুৱাই কৈছিলে যে আমি অসমীয়া কিহৰ দুখীয়া, সকলো আছিল আছে নুগুনো নলওঁ গম।
ভূপেন হাজৰিকাই কৈছে যে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম যে ৰসাতলে যাব। গতিকে আমি যাতে ৰসাতলে যাব লগা নহয়, আজি লাচিত দিৱসৰ পবিত্ৰ দিনটোত এই সংকল্প ল'বলৈকে মই সকলোকে আহ্বান জনাইছোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।